নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 আগষ্ট আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল ৰাতিপুৱাৰ খবৰ কেইটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে গুৱাহাটীত এইবাৰ পাইপেৰে আহিব ৰন্ধন গেছ। গুৱাহাটীত এইবাৰ পাইপেৰে ৰন্ধন গেছ আহিব। 2 মাহৰ ভিতৰত গুৱাহাটীবাসীয়ে লাভ কৰিব পাইপলাইনৰ ৰন্ধন গেছ। ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰিৱৰ্তে উপলব্ধ হ'ব পাইপেৰে অহা গেছ। প্ৰথম পৰ্যায়ত 12,000 পৰিয়ালক দিয়া হ'ব এই সুবিধা। 8 বছৰত 5 লাখ পৰিয়ালক পাইপলাইনৰ গেছ দিয়াৰ পৰিকল্পনা জনালে PBGৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱাই। এই পাইপলাইনৰ গেছৰ সুবিধা কেনেকৈ লাভ কৰিব গুৱাহাটীবাসীয়ে? পাইপলাইনৰ গেছ পাবলৈ হ'লে প্ৰথমতে 1250 টকা দি কৰিব লাগিব পঞ্জীয়ন। সংযোগ লাভ কৰাৰ পিছত কিস্তি হিচাপত দিব লাগিব কানেকশ্যনৰ মূল্য। বিদ্যুৎ মাচুলৰ দৰে গ্ৰাহকে আদায় দিব পাৰিব পাইপলাইনৰ গেছৰ বিল। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। 15 আগষ্টলৈ মাজত মাতো এটা দিন। স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যজুৰি আৰক্ষীয়ে চলাইছে কঠোৰ তালাচী। ধন্যকৈ 4চকীয়া বাহনত চলোৱা হৈছে তালাচী। সাৰি যোৱা নাই বাইক আৰোহীও। খুটাকাটামূলক কাৰ্য ৰুধিবলৈ আৰক্ষীয়ে চলাইছে তালাচী। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে কোটি কোটি ষ্টেট বেংক অফ ইণ্ডিয়াৰ গ্ৰাহকলৈ ডাঙৰ খবৰ। SBIৰ নামত SMS আহিলে আপুনি সাৱধান হওক। ষ্টেট বেংক অফ ইণ্ডিয়াই ৰিৱাৰ্ড পইণ্টৰ নামত দুষ্ট চক্ৰই প্ৰেৰণ কৰিব পাৰে SMS-ৰ লিংক। এই লিংকত ক্লিক কৰিলেই খালী হ'ব আপোনাৰ একাউণ্ট। বহুত SBI একাউণ্ট গ্ৰাহকে এইদৰে ঠগিছে প্ৰবঞ্চকে। SBI তৰফৰ পৰা সতৰ্ক কৰি দিয়া হৈছে গ্ৰাহকক। কোটি কোটি SBIৰ গ্ৰাহকলৈ এই ডাঙৰ খবৰ আহিছে। দৰ্শকসকল আপুনি কোনখন জিলাৰ পৰা চাই আছে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰক আৰু আপোনাৰ জিলাৰ নাম কমেণ্টত মতামত জনাওক। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ ডাঙৰ খবৰ। ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি। মুখ্যমন্ত্ৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা। 1 লাখ নিযুক্তি দিয়াৰ পিছত পুনৰ 50,000 যুৱক যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য চৰকাৰৰ। আজি 1127 গৰাকী শিক্ষিত যুৱক যুৱতীক দিয়া হয় নিযুক্তি। গড় কাপ্তানী আৰু মেডিকেল শিক্ষা বিভাগত দিয়া হৈছে নিযুক্তি। এটকাও দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই নিযুক্তি। টুইট যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ এই ডাঙৰ খবৰ দিছে। আমি পুনৰবাৰ জনাই আছোঁ এটকাও দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই নিযুক্তি। আগন্তুক 8 মাহৰ ভিতৰতে ওলাব 50,000 চাকৰি। টুইট যোগে ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। যাত্ৰীবাহী টেম্পু আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ। যাত্ৰীবাহী টেম্পুৱে মহতিয়াই নিলে তীব্ৰবেগী ট্ৰাকক। গুৰুত্বভাৱে আহত হৈছে টেম্পুত থকা 4জনকৈ যাত্ৰী। আমি জনাই আছোঁ আহতসকল ভূপেন বৰা, অৰূপ বাউৰী, গোলাপ বৰা আৰু মাইনা বৰা। আহতসকলক হাস্পাতালত লগে লগে ভৰ্তি কৰা হৈছে। দুৰ্ঘটনাত পতিত টেম্পুখনৰ নম্বৰ হৈছে টেম্পু বাহনখনৰ নম্বৰ হৈছে AS05C9969। আমি পুনৰবাৰ জনাই আছোঁ ভোকাজানৰ লখৌজানৰ সমীপতেই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। কলিয়াবৰৰ মিছাত কৰুণ ঘটনা। বিদ্যুৎ স্পষ্ট হৈ কৰুণ মৃত্যু হৈছে এজন শিক্ষকৰ। মৃত্যু হোৱা শিক্ষকজনৰ নাম ৰাধেশ্বৰাম চৌহান। ইনভাৰ্টাৰ বেটাৰীৰ ওপৰত মৃত অৱস্থাত উদ্ধাৰ লোকজন। স্থানীয় লোকে মৃত অৱস্থাত উদ্ধাৰ কৰিছে শিক্ষকজনক। ৰাধেশ্বৰাম চৌহানৰ ঘৰ হৈছে মৰিগাঁৱৰ ফাচালিত। কলিয়াবৰৰ মিছাত নতুনকৈ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু চামগুৰিৰ এখন বিদ্যালয়ত শিক্ষকতা কৰি আছিল ৰাধেশ্বৰাম চৌহানে। লগে লগে ঘটনাস্থলীত উপস্থিত হৈছে মিছা আৰক্ষী। আৰম্ভ কৰিছে তদন্ত।